হাই হাই বিজেপি সরকার গো ব্যাক এখন সরকার হাই হাই আমি नगां जिल्लायाव 4 घन्टानि थाखाय नेशनेल हाइवे ब्लकेड एबा अदेबानि 4 लाइन गुबै थांखियानो जादों माने लामा जरायनाय आरोना जेरैबायदि लांनांगौ बेबायदि लाङाखै बेनि थाखायनो नगां जिल्लानि कलियाबर जिल्लानि रायजो राजाफ्रा नेशनेल हाइवे ब्लकेड खालामदों तो बिथांमोना मा दाबिखौ लानानै नेशनेल हाइवे ब्लकेड खालामदों नोंथांमोना भिडिअनि गेजेरजों बुजिनानै मोनगोन भिडिअखौ नायलांदो गोजोन्थों অসমখন হাই হাই বিজেপি সরকার গো ব্যাক এখন সরকার হাই হাই আমি ধন্যবাদ জ্ঞাপন কৰিছো এই আচলতে এগৰাকী মুৰব্বীৰ দায়িত্ব আমাক তেওঁ সন্মান জনায় আমাৰ 4 ঘণ্টা প্ৰতিবাদৰ সন্মান জনায় তেওঁ আমাৰ সৈতে তেওঁক আমি ফৰলেন দাবী সমিতিৰ তৰফৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা সকলোৰে তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো প্ৰথম ছাৰ আপুনি অহাৰ কাৰণে ধন্যবাদ আমি মোৰ কথাখিনি আপোনালোকক কৈ লওঁ আমি এই আন্দোলনখন আৰম্ভ কৰিছিলো 9:30 বজাৰ পৰা আমি গোটেই বিষয় ৰাজবৰুৱা ডাঙৰীয়া ৰাজবৰুৱা ডাঙৰীয়া আৰু সকলোকে মই অনুৰোধ জনাইছো মই শুনক মই আহি গলো আৰু গোটেইখিনি কথা আমি সুন্দৰকে শুনিম মই খালি এটা অনুৰোধ জনাইছো গোটেইখিনি কথা শুনিম দেই আৰু আপোনালোকে মাতিছে ধৰি লওক আমি বটদ্ৰৱাত আছিলো সেইকাৰণে সকলোৱে জানে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া আহিব গোটেইখিনি কথা শুনিম কোনো উত্তপ্ত হ'ব নালাগে আৰু মই দায়িত্ব লৈছো এই গোটেইখিনি যোনখিনি আছে মই মোৰ পৰিসীমাৰ ভিতৰত থাকি এই গোটেইখিনি কথা মই বিধিগত হেৰিত মই উচিত হেৰি মই প্ৰেৰণ কৰিম আপুনি কথাখিনি কওক ছাৰ আমি 9:30 বজাৰ পৰা আৰম্ভ কৰিলো ইয়াৰ চাৰ্কুল অফিচত আমাৰ প্ৰথম কাৰ্যসূচী নহয় ছাৰ আমি ইয়াৰ আগতে আহিছোঁ পুলিচ প্ৰশাসন আছে আপোনালোক কলিয়াবৰ থানাৰ চেকজন আই চি ঋতুপৰ্ণ ডাঙৰীয়া আছে সুধিব পাৰে তেখেতক আমি গেটখনৰ বাহিৰত 1.5 ঘণ্টা আন্দোলন কৰিছোঁ আমি এটাই বিচাৰিছিলোঁ যে বিষয়াজন আহক আমি যে এই জৰীপটো হৈ আছে কিয় হৈ আছে কথাটো আলোচনা কৰি গোটেই ৰাইজ আহিছে তাৰপিছত তেওঁ নাহিলে নহাৰ পিছত ৰাইজে কৈ পেলাই তলা মাৰিলে তলা মৰাৰ পিছত তেওঁ আধা ঘণ্টা আকৌ সময় দিলোঁ আমাৰ কলিয়াবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ টেহং ছাৰ আছে সুলভ তেওঁ আমি আধা দিছোঁ ছাৰ সময় দিছিলোঁ ছাৰ দিছিলে ছাৰ কওক ছাৰ গতিকে আমি সময় দিলোঁ দিয়াৰ পিছত তেওঁ তাৰ পিছতো নাহিলে তেতিয়া ছাৰ ৰাইজ ক্ষোভিত হৈ এই আমি নহ'লে ছাৰ এনেকুৱা কৰা আমি আজিলৈকে ছাৰ আপুনি সোধক আজিলৈকে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা আমি গণতান্ত্ৰিক আন্দোলন কৰি আছোঁ এইটো গণতান্ত্ৰিক আন্দোলন কিন্তু আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰণে কেৱল প্ৰশাসনৰ ভুলৰ কাৰণে তেওঁলোক যদি তেতিয়া আহিলে হয় আমাক যদি আশ্বাস দিলে যে এই গোটেই বিষয়টো দৃষ্টি অফিচৰ পৰা এনেকৈ হৈ আছে এই কথাখিনি আমি সেই কথাটোকে জানিবলৈ আহিছোঁ কিন্তু ছাৰ আমাক বুঢ়া আঙুলি দেখুওৱা নিচিনা হোৱা নাই এই নিজৰ গোটেই বস্তু আৰু ছাৰ আমি এটা দাবী কৰিছোঁ কলিয়াবৰৰ এই সমজিলা আয়ুক্তগৰাকীক অতি শীঘ্ৰে বদলি কৰিব লাগিব আমাৰ দাবী ফৰলেন দাবী সমিতি অসম আমি গোটেই কথা তথ্য আপোনালোকৰ ওচৰলৈ জনাম আৰু এওঁলোক দুজনক অতি শীঘ্ৰে বদলি কৰিব লাগিব এয়া আমাৰ দাবী আৰু ছাৰ আৰু এটা কথা কলিয়াবৰ প্ৰশাসনে দেখিছে মহিলাসকল প্ৰতিবাদ কৰিবলৈ আহিছে মহিলা পুলিচ নোহোৱাকে পঠিয়াই দিছে ছাৰ কেনেকুৱা ঠিক আছে শুনক সকলোকে মই যিখিনি কৰণীয় আছে সেই গোটেইখিনি মই মোৰ সীমাৰ ভিতৰত থাকি মই গোটেইখিনি কৰিম বুলি মই আপোনালোকক আশ্বাস দিছোঁ এতিয়া মই সকলোকে অনুৰোধ জনাইছোঁ চাওক আমি আলোচনা বিলোচনাৰ মাজেদি যিখিনি আছে আৰু মোৰ প্ৰতি যদি আপোনালোকৰ আস্থা অলপ হ'লেও আছে মই সকলোকে অনুৰোধ জনাইছোঁ আমি বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ যোনভাগ আছে আমি সেইটো মুকলি কৰি দিওঁ মেমৰেণ্ডামখন মোৰ হাতত দিয়ক আহক আমি বহি সুন্দৰকে আমি কথা আমাৰ প্ৰধান হেৰিটো হৈছে দাবীটো হৈছে যে যিটো এতিয়া আমি 4 লাইন দাবী সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা কলিয়াবৰবাসী ৰাইজে আমি 3 বছৰ ধৰি এই আন্দোলন সংগ্ৰামখন চলি আছোঁ আপোনালোকে সকলোৱে জানে গতিকে আমাৰ মূল লক্ষ্যটো আৰু দাবীটো হৈছে যে কলিয়াবৰ তিনিআলিৰ পৰা হাতবৰ পৰিতল হৈ জখলাবন্ধাৰ মাজেদি যাব লাগে হ'ব কিয় জখলাবন্ধাৰ মাজেদি যাব লাগে সেইটো আপোনালোকক এতিয়া বিতংভাৱে নকওঁ সকলো কথা আমি কৈছোঁ মোৰ ওপৰত বিশ্বাস ৰাখকচোন শুনক বাইদেউ একো অনিষ্ট কৰা নহয় এতিয়া আমি এইটো মুকলি কৰি দিওঁ প্ৰথম কথা ছাৰ আপুনি প্ৰতিশ্ৰুতি দিব লাগিব ছাৰ্ভে আজিৰ পৰা বাতিল হ'ব লাগে আহক আমি এইটো মুকলি বৰ্তমান চাওক এতিয়া মুকলি কৰি দিওঁ আমি আপোনাক সন্মান কৰিছোঁ ছাৰ আপুনি আমাৰ ইমান বক্তৃতাত ব্যস্ত পৰহিলে গৃহমন্ত্ৰী ডাঙৰীয়া আপুনি ব্যস্ত আহিছে যে কিন্তু ছাৰ এই পৰিস্থিতি নহ'লে সেইটো নহয় ছাৰ মই বুজি পাইছোঁ কিন্তু ছাৰ আমাৰ তাৰ বাবে আমি দুখিত কিবা কাৰণবশতঃ তেওঁলোককো আমি তালৈ ডিউটিত মাতি লৈ গৈছিলোঁ সেইকাৰণে তেওঁলোক তাত আহিব নোৱাৰিলে
বৰ্তমান মই অনুৰোধ জনাইছোঁ আহক আমি কথা পাতোঁ চাওক বহুত বেমাৰী মানুহ আছে 2-4জন আহিবনে এতিয়া আমি শুনক এইখিনি কথা পাতিম হ'ব ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ মই গোটেইখিনি কম আমি এতিয়া ঘাইপথটো খালি মুকলি কৰি দিওঁ আহক মই এইখিনি আপোনালোক আহক মই তাৰ উত্তৰ দিম আহক বাইদেউ সকলোকে মই কৈছোঁ হ'ব হৈছেনে যিটো জৰীপ আপোনালোকৰ মনত যোনটো কথা আছে জৰীপ যোনটো হৈছে জৰীপ লৈ পেলাই আপোনালোকৰ মনত যোনটো আশংকা হৈছে সেই আশংকা হোৱাৰ প্ৰয়োজন নাই আপোনালোকক অনিষ্ট কৰি কিবা তেনেকুৱা কৰি তেনেকুৱা ধৰণৰ কোনো জৰীপ কৰা নহয় কোনো তেনেকুৱা অনিষ্ট কৰি জৰীপ কৰা নহয় সেইটো কথা আপোনালোকে মানি যাওক খালি কি হৈছে চৰকাৰী এটা প্ৰক্ৰিয়াৰ মাজেদি আজি যদি আমি কৰিডৰটো বনাবলগীয়া হয় আজি সেই কৰিডৰ যেনেকে আপোনালোকে কৈছে জখলা বন্ধাই দি লৈ যাবলগীয়া হয় এই গোটেইখিনি এটা কথা বতৰাৰ মাজেদিহে হ'ব পাৰে মই মানিছোঁ 3 বছৰ ধৰি পেলাই আপোনালোকে কথা পাতি আছে এই গোটেই কথাখিনি থিতাতে বাইদেউ আমি তাৰ সিদ্ধান্ত মই দিব নোৱাৰো সেই তাৰ বাবে মই চব এতিয়া ইয়াতে আমাৰ ঘণ্টা যদি ধৰি লওক এতিয়া আমি ৰৈ থাকি তাতকৈ আমি কথা পাতো মই এইখিনি আশ্বাস দিছোঁ যে অলাগতিয়ালকৈ বিধিগত হেৰি নোহোৱাকৈ কোনো ধৰণৰ তেনেকুৱা জৰীপ আমি নকৰোঁ সেইখিনি আপোনালোকে মানি লওক এতিয়া মোৰ অনুৰোধ আপোনালোকে মানক আমি ৰাষ্ট্ৰীয় ঘাইপথটো আমি এৰি দিওঁ আৰু আপোনালোকৰ এটা ডেলিগেশ্যন আহক যদি আমাৰ ওপৰত আস্থা আছে তেতিয়াহ'লে আপোনালোকে আহক ইমান দিন ধৰি মই এটা কথা কৈছোঁ আপোনালোকৰ লগতে কাম কৰি আছোঁ আপোনালোকৰ লগত মিলি কাম কৰিছোঁ য'তে বিচাৰিছে মই সদায় আপোনালোকৰ লগত আছোঁ আছোনে নাই কওক আছোঁ সেইকাৰণে এইটো মোৰ অনুৰোধ আপোনালোকে মানক তাৰপিছত আমি একেলগে মিলি পেলাই কথা বতৰা পাতি ল'ম কথা বতৰাখিনি পাতি অনিষ্ট বা অন্যায় কেতিয়াও হ'বলৈ নিদিওঁ সেইটো আপোনালোকক মই আশ্বাস দিছোঁ যদি 28 তাৰিখৰ ভিতৰত আমি কোনো ধৰণৰ ভুল উত্তৰ নাপাওঁ কোনো ধৰণৰ যদি আমাৰ মনৰ পুতৰ কথা নহয় তেতিয়াহ'লে আমি এটা আজিয়ে ঘোষণা কৰিছোঁ জখলাবন্ধা চহৰত বাঁহ বান্ধি দিম মানে প্ৰথম কথা আমি স্পষ্টভাৱে তেখেতক কৈছোঁ এইবাৰ আমি আলোচনাত বহিম উত্তৰলৈকে আলোচনা লাগিব কাৰণ আমি 3 বছৰ আলোচনাত বহিলোঁ কিন্তু উত্তৰ নোলাল এইবাৰ আমাক উত্তৰলৈকে আলোচনা লাগিব তেওঁ আমাক কৈছে তেওঁৰ আওতাত থাকি যিখিনি কৰিব পাৰে সেইখিনি কৰিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে কিন্তু আমি কৈছোঁ যে ইয়াৰ পিছত যদি উত্তৰ নোলায় ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব জখলাবন্ধাত আমি ৰাজপথ সম্পূৰ্ণ বন্ধ কৰি দিয়াৰ ব্যৱস্থা কৰিছোঁ মই খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু এইটো এটা চাওক আমাৰ জিলাখনত আমি সকলোৱে মিলি জুলি একেলগে কাম কৰি আহিছোঁ আৰু আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ হোৱা নাই আৰু যিসকল নেতা আছিলে তেওঁলোকেও আমাক এষাৰ কথা সুন্দৰকৈ কৈছে যে তেওঁলোক কিবা কাৰণবশতঃ তেওঁলোকে অকণমান উত্তপ্ত হৈ গ'ল তেওঁলোকৰ অকণমান হেৰিত আঘাত কৰিলে আৱেগত আঘাত কৰিলে সেইকাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ এটা পদক্ষেপ ল'বলগীয়া হ'ল এনেই তেওঁলোকৰ তেনেকুৱা সেই নাছিলে কিন্তু সমান্তৰালভাৱে মই এইটো কওঁ যে CDC ডাঙৰীয়াক বা আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়াক যিহেতুকে এজন গৃহমন্ত্ৰী আহি আছে তেওঁলোকক তাত দায়িত্ব দিয়া হৈছিলে তেওঁলোকে তাত আছিলে আহোঁতে পলম হ'ল আৰু সকলোৰে যিখিনি প্ৰতিবাদকাৰী বা তেওঁলোকৰ যিখিনি আৱেগ তাৰ ওপৰত খুব বেছিকৈ প্ৰশাসনে গুৰুত্ব দিছে আৰু সেই গুৰুত্ব দি মই তেওঁলোকক এই আশ্বাস দিব বিচাৰিছোঁ যে 30 তাৰিখে তেওঁলোকক আলোচনাৰ বাবে মাতিছোঁ আৰু এজন আয়ুক্তৰ পৰিসীমাৰ ভিতৰত থাকি মই গোটেইখিনি কাম কৰিব পাৰিম বুলি উফাইদাং মাৰি মই কথা ক'লে সেইটো ভুল হ'ব কিন্তু উচিত মহললৈ সেইটো আমি নিশ্চয় লৈ যাম আৰু মোৰ দৃঢ় বিশ্বাস যে সেই উচিত মহলে এই তাৰ বিবেচনা কৰি তাৰ উচিত সিদ্ধান্ত নিশ্চয় ল'ব ৰাইজে বিচাৰিছে যে জৰীপ কাৰ্যসূচী চলি আছে সেই জৰীপ কাৰ্যসূচী বন্ধ কৰাৰ কাৰণে ৰাইজে দাবী জনাইছে তাৰ কাৰণে আজি পথ অৱৰোধ হৈছে সেই বিষয়ে আপুনি কেনেধৰণে জৰীপ কাৰ্য কিয় হৈছে কেনেধৰণে হৈছে 30 তাৰিখে সেইখিনি আমি তেওঁলোকক বুজাই দিব লাগিব আৰু যেতিয়া আমি তেওঁলোকৰ লগত কথা পাতিম সেই কথা পাতিলেই গোটেই কথাখিনি ওলাই পৰিব নহয় হয়তোতো এনেকুৱাও হ'ব পাৰে এতিয়া যে মানে টকা পইচা দিয়াৰ কথা কৈছে বা হেৰিৰ কথা কৈছে নীতিন গডকৰী ডাঙৰীয়াই তেওঁলোকক লগ কৰিছিলে হয়নে নহয় এতিয়া হঠাতেতো কিবা এটা যোনটো দাবী হয় সেইটো হঠাতেতো তাৰ আশ্বাস দিব নোৱাৰে আশ্বাস দিব পাৰি কিন্তু কাৰ্যকৰী কৰাত তাত অকণমান সময় লাগে মোৰ দৃঢ় বিশ্বাস যে উচিত মহলে তাৰ যোনখিনি প্ৰতিবাদ তেওঁলোকে কৰিছে বা যোনখিনি তেওঁলোকে মনৰ ভাৱ সাব্যস্ত কৰিছে সেই মনৰ ভাৱখিনি নিশ্চয় চৰকাৰে তাৰ উচিত ব্যৱস্থা ল'ব খালি মোৰ এটাই অনুৰোধ যে ৰাষ্ট্ৰীয় ঘাইপথ
এনেধৰণে যদি আমি ব্লক কৰি দিওঁ বা হেৰি হয় তেতিয়াহ'লে গোটেই কিমান মানুহ ধৰি লওক ইয়াত আজি 2.5 ঘণ্টা ধৰি ৰৈ আছে। মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ অনুৰোধ তেওঁলোকে মানিলে আৰু আগন্তুক দিনত আমি আলোচনাৰ মাজেৰে এই গোটেই কামখিনি আগবঢ়াই লৈ যাম আৰু এনেকুৱা ধৰণৰ পৰিস্থিতিৰ যাতে নগাঁও জিলাত সৃষ্টি নহয় সেইটো আমি চেষ্টা কৰিম। CDC গৰাকীৰ আচৰণে এই আন্দোলনৰ প্ৰক্ৰিয়াটো দীঘলীয়া কৰি তুলিলে। কি ক'ব যে গোটেই আচৰণ ৰাইজে তেনেধৰণৰ কথা কৈছে। মই অত্যন্ত দুখিত যদি প্ৰকৃততে তেওঁ তেনেধৰণৰ কিবা এটা কাম কৰিছে। মই দুখিত আৰু তেনেকুৱা যাতে নহয় সেইটো মই চেষ্টা নহয় মই চাম যাতে সেইটো তেনেকুৱা ধৰণৰ আকৌ তাৰ পুনৰ আৱিৰ্ভাৱ যাতে নহয়।